স্বাধীনতা দিৱসৰ উপলক্ষে আমি সকলো ধৰণৰ যি বন্দবস্তি কৰিব লাগে আমি কৰিছোঁ জিলাখনত যাতে কোনো ধৰণৰ কুটাঘাতকাৰী লোক আহি সোমাই যাতে কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে সকলো অঞ্চলতে আমাৰ আপোনালোকে জানে যে আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰ আছে মিজোৰাম অসম বৰ্ডাৰ আছে মণিপুৰ অসম বৰ্ডাৰ আছে মেঘালয় অসম বৰ্ডাৰ আছে গতিকে এই সকলোবিলাক অঞ্চলতে সীমামূৰীয়া অঞ্চলত আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰা হৈছে আৰু যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী লোকে সোমাই আহি যাতে কোনো দুষ্কৃতি কাৰ্যমূলক কাৰ্য যাতে তেওঁলোকে সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে আমি 24 আৱাৰ্ছ আমাৰ যি আমাৰ পুলিচৰ টহলদাৰী ব্যৱস্থা আছে এই ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগতে হৰ ঘৰ তিৰংগাৰ যিটো আমাৰ কাৰ্যসূচী আমি উলহ মালহেৰে আমাৰ সকলো লোকসকলে আপুনি দেখিছে আজি আমাৰ জিলা প্ৰশাসনৰ সৈতে পুলিচ প্ৰশাসনে মিলি আজি এটা ডাঙৰ এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত লৈছে কাইলৈ আমাৰ আৰক্ষী ফালৰ পৰাও এটা বাইক ৰেলী আয়োজন কৰা হৈছে সকলোৱে ইয়াত আবাল বৃদ্ধ বনিতালৈ সকলোৱে তাত অংশগ্ৰহণ কৰিব আৰু আমি আশা ৰাখিছোঁ যে এই যি স্বাধীনতা দিৱসৰ যি উদযাপন লোকসকলে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি যি ধৰণে তেওঁলোকে পালন কৰিছে তেওঁলোকে এইটো এটা নতুন নজিৰ হ'ব আৰু মই ভাবোঁ যে ইয়াৰ ৰাইজে স্থানীয় ৰাইজৰ যিটো বৃহৎ সহযোগ আমি যিটো দেখিছোঁ তাৰ কাৰণে আমি অতি সুকলমে আৰু শান্তিপূৰ্ণভাৱে আমি এই স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী আছে তাত সমাপন কৰিব পাৰিম। থেংক ইউ ছাৰ।